অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিবাচক চিন্তাৰে মই উপস্থিত আছোঁ মঙলদৈ টাংনিজাৰ অঞ্চলত, আৰু এই অঞ্চলত এগৰাকী কিশোৰী মই দেখুৱাম। এই কিশোৰীগৰাকীয়ে আজি প্ৰায় দুবছৰমানৰ পৰাই যি ছবিসমূহ অংকন কৰা দেখা গৈছে, আৰু এই যে যি কিশোৰীগৰাকী যি ৰুমত আচলতে এনেধৰণে সজাই থোৱা দেখা গৈছে, এয়া হৈছে কিশোৰীগৰাকীৰ যি হাতৰ পৰশ। এই পৰশেৰে আচলতে এই কিশোৰীগৰাকীয়ে বিভিন্ন ব্যক্তিৰ আচলতে ফটো যি অংকন কৰা দেখা গৈছে, এয়া হৈছে কিশোৰীগৰাকীৰ নিজৰ হাতৰ পৰশেৰে অংকন কৰা এয়া হ'ল ছবি। মই দেখুৱাম, যিহেতু যি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি আচলতে ফটো ছবি অংকন কৰিছিল, আৰু এই অংকন কৰা ছবিখন আচলতে এয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ এয়া নিজৰ যি কিশোৰীগৰাকীয়ে নিজে হাতে অংকন কৰা এইখন ছবি। আৰু এই ছবিখন যি নতুন বছৰ আহিছে, যেতিয়া নতুন বছৰত দিবলৈ আচলতে বৰ যি কিশোৰীগৰাকীয়ে ইচ্ছা কৰি আছে, আৰু এইখন হৈছে শিক্ষামন্ত্ৰীগৰাকীৰ ছবি অংকন কৰি উলিয়াইছে। আৰু এই দুইখন ফটোৱে আচলতে ধুনীয়াকৈ যতনে ইয়াত যি গ্লাছ লগাই ইয়াত ৰাখি থৈ দিছে। যিহেতু নতুন বছৰ আহিছে, নতুন বছৰত কিশোৰীগৰাকীয়ে নিজ হাতেৰে আচলতে এই দুজন লোকক আচলতে দিবৰ কাৰণে ৰৈ আছে। আৰু মঙলদৈত যি আমাৰ যি মেডিকেল কলেজত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছিল, আৰু তেতিয়াই এই কিশোৰীগৰাকীয়ে নিজ হাতেৰে তেখেতৰ যি অংকন কৰা ছবিখন নিজ হাতেৰে দিছিল। আৰু এয়া হৈছে কিশোৰীগৰাকী যি সপ্তমমান শ্ৰেণীত এই কিশোৰীগৰাকী পঢ়ি আছে, আৰু এই বিদ্যালয়খন হৈছে ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তমমান শ্ৰেণীৰ এগৰাকী কিশোৰী পঢ়ি আছে। আৰু এই কিশোৰীগৰাকীয়ে আজি দুবছৰৰ পৰাই বিভিন্নজনৰ ব্যক্তিৰ যি ছবি যি অংকন কৰা দেখা গৈছে। আৰু মই ৱালখনত আচলতে যি এটা ঘৰ যি থকা ঘৰ, এই ঘৰখনৰ যি ৱালসমূহতো এনেধৰণে ছবিসমূহ আঁকি সুন্দৰ অংকন কৰি ৰাখিছে। আৰু মই দেখুৱাম যে যিকোনো বস্তু পালে আচলতে তাতেই অংকন কৰি ৰাখে। আৰু শিলত এইবোৰ আচলতে শিল, এয়া শিল হৈছে, আৰু শিলত এনেধৰণে প্ৰত্যেকটো ছবিয়ে ভগৱানৰ ছবিকে আদি কৰি বিভিন্ন যি গণ্যমান্য ব্যক্তিৰ সকলো ছবি অংকন কৰি এইদৰে ৰাখিছে। কিশোৰীগৰাকীৰ পৰাই মই আচলতে জানিম। তোমাৰ নামটো কোৱা, তাৰপিছত তুমি কেতিয়াৰ পৰা ইচ্ছা কৰিছিলা এই ছবিসমূহ অংকন কৰিবলৈ? মোৰ নাম তানি বিশ্বাস। মই সৰুৰ পৰাই আৰ্ট কৰিবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু ক্লাছ 5ৰ পৰাহে আৰ্ট কৰি আছোঁ। মই আৰ্ট কৰি আছোঁ খাৰুপেটীয়াৰ পৰা। শিক্ষক আনি দিছে, মা দেউতাই বহুত শিকাই আছে মোক। তো মোৰ বহুত ইচ্ছা আৰ্ট কৰাৰ। তুমি এতিয়া ইয়াতে যিসমূহ ছবি অংকন কৰিছা, কাৰ কৰিছা, আৰু কাক তুমি দিলা? মই MP ছাৰক দিছোঁ, দিলীপ শইকীয়া, আৰু বসন্ত দাস, তাৰপিছত গুৰুজ্যোতি দাস, আৰু খাৰুপেটীয়াৰ পৌৰসভাৰ যে নেতৃত্ব আছে কৃষ্ণা বাইদেউ দিছোঁ। তুমি প্ৰধানমন্ত্ৰী মঙলদৈত যেতিয়া আহিছিল তেতিয়া প্ৰধানমন্ত্ৰীকো তুমি দিছা? হয়, প্ৰধানমন্ত্ৰী যেতিয়া মঙলদৈত আহিছিল তেতিয়াও দিছোঁ। কি কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে, তোমাক কি কৈছিলে? প্ৰধানমন্ত্ৰীয়ে মোক কৈছে মোৰ নাম আৰু ঠিকনাটো লিখি দিব, তেওঁ মোক চিঠি পঠাব বুলি তেওঁ কৈছে। আৰু এইদৰে আচলতে যি প্ৰধানমন্ত্ৰীগৰাকীক যেতিয়া নিজ হাতেৰে যি প্ৰধানমন্ত্ৰীৰ যি ছবি অংকন কৰি দিছিলে, তেতিয়াই সম্পূৰ্ণ ঠিকনা দিছিলে, আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন চিঠি পঠাম বুলিও কৈছে। আৰু এতিয়া তুমি কি আশা লৈ আছা? মোৰ আশা আছে, মই অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰী দুজনৰে চিত্ৰ অংকন কৰিছোঁ। নতুন বছৰত তেওঁলোকক দিবলৈ মোৰ বহুত আশা। মই আশা কৰিছোঁ নতুন বছৰত তেওঁলোকক দিব পাৰিম এই মই অঁকা চিত্ৰবোৰ।
হয় আচলতে এইগৰাকী কিশোৰে বৰ আশাৰে বাট চাই আছে শিক্ষামন্ত্ৰীগৰাকীক আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক নিজ হাতেৰে যি অংকন কৰি উলিয়াই ৰাখিছে সুন্দৰভাৱে আজি গ্লাছেৰে আচলতে সুন্দৰভাৱে ৰাখি থৈ দিছে যে মঙলৈত আহিলেই এই কিশোৰীগৰাকীয়ে দিব। পিতৃগৰাকী আছে, পিতৃৰ পৰা আমি জানিম, কি ক'ব? নমস্কাৰ, মোৰ নাম প্ৰণৱ বিশ্বাস। এই আমাৰ ছোৱালী তানি বিশ্বাস, এওঁ মানে সৰুৰে পৰা বহুত আশা আৰ্ট কৰিব বুলি। আৰ্টৰ ওপৰত তাৰ এটা মানে আক্ৰোশ আছে আৰু কি, সেইকাৰণে চেষ্টা কৰিছোঁ আমিও যাতে এওঁ আৰু ভালকৈ আঁকিব পাৰে আৰু আগন্তুক দিনকলৈকে আমি আশা ৰাখিছোঁ তাক যে এওঁ ভালদৰে আৰ্ট আঁকিব আৰু কাক কাক দিয়ে এওঁৰ ইচ্ছা, যোনে যোনে চাই ভাল পায় চবকে দিব। আৰু যিসমূহ আপোনাৰ ঘৰৰ যিসমূহ আচলতে বেৰসমূহ প্ৰত্যেকখন বেৰতে আচলতে ছবিসমূহ আঁকি ধৰিছে, নিজে আঁকিছে এওঁৰ নিজৰ ইচ্ছাৰ পৰা আঁকিছে, এইটো আমি কেতিয়াও কোৱা নাই। এওঁৰ যোনটো মনত যায় সেইটোৱে এওঁ কৰি আঁকি থয়। এতিয়া শিলতো আঁকিছে, মাটিৰ থালতো আঁকিছে আৰু বেৰত ঘৰৰ দেৱালতো এওঁ অংকন কৰিছে চিত্ৰ। আৰু এইদৰে যিগৰাকী কিশোৰীগৰাকীয়ে প্ৰত্যেকখন ঘৰৰ যি ৱালসমূহ আছে, ৱালসমূহ প্ৰত্যেকখন ৱালতে আচলতে চিত্ৰ অংকন ছবিসমূহ অংকন কৰিছে। আৰু এইদৰে যে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীগৰাকীক দিবলৈ এতিয়া নতুন বছৰৰ শুভেচ্ছা অংকন কৰা যি হাতেৰে অংকন কৰা যি ছবিসমূহ দিবলৈ এনেধৰণে ৰৈ আছে। আমিও আশীৰ্বাদ কৰিছোঁ যে যিগৰাকী কিশোৰী আচলতে কিশোৰীগৰাকী ভৱিষ্যতে উজ্জ্বল হওক, সেয়ে কামনা কৰিছোঁ।